নমস্কাৰ, মই অশ্বিনী কছাৰী আৰু আপোনালোকে চাই আছে সোণোৱাল মিক্সাৰ। আমাৰ বাইথু পূজালৈ বেছি দিন নাই, পাবহিয়ে আৰু মাজত কিছুদিন আৰু এতিয়া সোণোৱাল সমাজত উখল মাখল পৰিৱেশ বাইথু পূজাৰ বাবে আৰু চাৰিওফালে আমাৰ যি সোণোৱাল কছাৰী গাঁও আছে বা সমাজ আছে সকলোতে বাইথু পূজাৰ বাবে প্ৰস্তুতি তুংগত আৰু এইবাৰ বাইথু পূজাৰ লগত সংগতি ৰাখি কিছু নিৰ্দেশনা দিছে আৰু সেই কথাবিলাক আজি আপোনালোকক জনাবলৈ ভিডিঅ'টো বনাইছোঁ। এইটো শ্বেয়াৰ কৰিবলগীয়া ভিডিঅ'। খিংখিং বাইথু সংস্কৃতি সমাজ আৰু কেন্দ্ৰীয় খিংখিং বাইথু মন্দিৰ পৰিচালনা সমিতি লগতে আমাৰ সোণোৱাল কছাৰী জাতীয় সংগঠনসমূহ সকলোকেইটা এই যে ক'লোঁ খিংখিং বাইথু সংস্কৃতি সমাজ, কেন্দ্ৰীয় খিংখিং বাইথু মন্দিৰ পৰিচালনা সমিতি, জাতীয় সংগঠন সকলোৱে যোৱা 11-1-2024 আৰু 1-2-2024 তাৰিখে দুখনকৈ মিটিঙত আলোচনাত বহিছিলে আৰু তাতে কিছু সিদ্ধান্ত ল'লে আৰু সেই সিদ্ধান্তবিলাক প্ৰস্তাৱবিলাক আজি আপোনালোকক জনাব বিচাৰিছোঁ আৰু তেওঁলোকে সকলোৱে জানক বুলি আচলতে এই প্ৰস্তাৱবিলাক এখন পত্ৰৰ যোগেদি প্ৰেৰণ কৰিছে সকলোকে, যিবিলাক আমাৰ বাইথু শাখা আছে সেই শাখাসমূহলৈও পঠিয়াইছে আৰু আমি আমাৰ পেজৰ যোগেদি এইখিনি কথা আপোনালোকক ক'ব বিচাৰিছোঁ। আমাৰ সোণোৱাল কছাৰী জনগোষ্ঠীটোৱে খিংখিং বাইথু পূজাৰ মঙলবাৰৰ দিনটোত মূল মন্দিৰৰ দৰে বিহু হুঁচৰি নমোৱাৰ সিদ্ধান্ত কৰিছে। এইবাৰ আমাৰ বাইথু পূজাৰ মঙলবাৰৰ দিনটোত বিহু হুঁচৰি নমোৱাৰ নীতি নিয়ম আমাৰ যি মূল বাইথু মন্দিৰ আছে তিনিচুকীয়াত, তাত আগৰে পৰা সেইটো নিয়ম চলি আহিছিল বা চলি আহিছে, কিন্তু অন্য ঠাইবিলাকত অলপ বেলেগ হয়। কিন্তু এইবাৰ মঙলবাৰৰ দিনটোতেই আমাৰ বিহু হুঁচৰি নমোৱাৰ সিদ্ধান্ত লৈছে আৰু সকলোকে আহ্বান কৰিছে যাতে মঙলবাৰেই সকলোৱে বিহু হুঁচৰি এইবাৰ নমাব লাগে। আৰু এই নিয়ম মই কৈছোঁ বৰপথাৰৰ মূল খিংখিং বাইথু মন্দিৰত পালন কৰি অহা হৈছে আৰু এই মূল আমাৰ বাইথু মন্দিৰৰ নিয়মমতেই এইবাৰ সকলোৱে পূজা পালন কৰিব বাইথু পূজা আৰু সেইটোৱে মঙলবাৰে সকলোৱে বিহু হুঁচৰি নমাব। আৰু তেওঁলোকে কৈছে আমাৰ যিবিলাক শাখা বাইথু মন্দিৰ আছে সেই শাখা বাইথুসমূহত দেওবাৰৰ দিনা দেও নমাব লাগিব আৰু সোমবাৰৰ দিনা পূজা পালন কৰিব লাগিব আৰু মঙলবাৰে বিহু হুঁচৰি নমাব লাগিব বুলি যি মিটিং হৈছিলে সেই মিটিঙত সিদ্ধান্ত লোৱা হৈছে আৰু সেইখিনি কথা আমাৰ যি শাখা বাইথু মন্দিৰ আছে সিহঁতলৈ প্ৰেৰণ কৰিছে আৰু গতিকে সকলোৱে দেওবাৰৰ দিনা দেও নমাব, সোমবাৰে পূজা পালন কৰিব আৰু মঙলবাৰে বিহু হুঁচৰি নমাব। দেও আৰু সোমবাৰে ভোজ ভাতৰ আয়োজন কৰিব দিয়া নাই, মঙলবাৰেহে বিহু হুঁচৰি নমোৱাৰ দিনা মন্দিৰ চৌহদৰ বাহিৰত প্ৰীতিৰে এসাঁজ আয়োজন কৰিবলৈ সকলোকে অনুৰোধ জনাইছে মূল খিংখিং বাইথু মন্দিৰৰ ফালৰ পৰা। কথাটো গম পালে আপোনালোকে, যিহেতু বাইথু পূজাত এসাঁজ ভাত দিয়ে, আপোনালোকে জানেই ভাত দিয়ে বুলি, গতিকে সেই প্ৰীতিভোজ
দেও আৰু সোমবাৰে খাবলৈ দিয়া নাই, মঙলবাৰেহে চৌহদৰ ভিতৰত নহয় বাহিৰত একেলগে এসাঁজ খাবৰ কাৰণে অনুৰোধ জনাইছে। আৰু বিহু হুঁচৰি নমোৱাৰ দিনা কেৱল বিহু হুঁচৰি নমোৱাৰ গীত মাতহে গাবলৈ কৈছে। সামৰণি গীত, বিহু হুঁচৰি সামৰণি গীত গাবলৈ দিয়া নাই। গতিকে এইখিনি সিদ্ধান্ত যোৱা যিকেইখন মিটিং হ'ল 11/1/2024 আৰু 1/2/2024 তাৰিখে, তাত বহু আমাৰ জাতীয় সংগঠন আছিলে, আমাৰ বাইথু মন্দিৰ পৰিচালনা সমিতি, আমাৰ বাইথু সংস্কৃতি সমাজ আৰু সোণোৱাল কছাৰীসকলৰ বহু স্বনামধন্য সন্মানীয় ব্যক্তি উপস্থিত আছিল আৰু সকলোৱে আলোচনা মৰ্মে এই সিদ্ধান্তকেইটা লোৱা হৈছে। আৰু এই খবৰটো আপোনালোকক জনালোঁ। ভিডিঅ'টো যদি শ্বেয়াৰ কৰিবলগীয়া বুলি ভাবে তেনেহ'লে শ্বেয়াৰ কৰিব। ধন্যবাদ। চাই থাকিব সোণোৱাল মিক্সাৰ।